মহানগৰীৰ লখৰাত উদ্বোধন কৰা হ'ল আদিবাসী উন্নয়ন আৰু কল্যাণ পৰিষদৰ সচিবালয় কাৰ্যালয়। শনিবাৰে আনুষ্ঠানিকভাৱে কাৰ্যালয়টো মুকলি কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দুৰ্গা হাজদা, ৰাজ্যিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিত্তালৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। বিগত 200 বছৰ ধৰি বাগানৰ স্বত্বাধিকাৰীৰ ভূমিত বাস কৰি থকা বনুৱাসকলক চৰকাৰে দিব ভূমি পট্টা। সমগ্ৰ অসমৰ আদিবাসীসকলৰ ভূমি, চাকৰিৰ লগতে আন উন্নয়নমূলক কাম-কাজ এই কাৰ্যালয়ৰ পৰাই পৰিচালিত হ'ব। স্থায়ী অফিচ, এইটো অস্থায়ী যদিও স্থায়ী কৈছোঁ, এটা তেখেতলোকৰ নিজা অফিচ হ'ল আৰু অফিচটোত অপেনিং কৰিবলৈ আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতলোকে নিমন্ত্ৰণ জনাইছিল। মইতো এনেও আহিলোঁ হয়, মই ডিপাৰ্টমেণ্টৰ মন্ত্ৰী, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমত নাই কাৰণে মই আহিব লগা হ'ল। অত্যন্ত সুখী হৈছোঁ আমাৰ যিসকল আদিবাসী আৰু যিসকল ভূমিপুত্ৰ, তেওঁলোকৰ উন্নয়নৰ কাৰণে তেখেতলোকে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আছিল আৰু এই সংগ্ৰামখনৰ সফল পৰিসমাপ্তি আমাৰ কেন্দ্ৰীয় চৰকাৰে আৰু অসম চৰকাৰে আজিৰ পৰা 1.5 বছৰ আগতে ঘটাইছিল আৰু তেখেতলোকক এখন কল্যাণ পৰিষদ গঠন কৰি দিছিল। তেখেতলোকক আমি যথেষ্ট পুঁজি দিয়াৰো ব্যৱস্থা কৰিছোঁ, কেন্দ্ৰীয় চৰকাৰেও দিব। তেখেতলোকে জাতিটোৰ কাৰণে কাম কৰক, মই অনুৰোধ জনাইছোঁ আৰু কৰিব বুলি আশা ৰাখিছোঁ।